ছাত্ৰছাত্ৰীসকল বিজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা 2026ৰ পঞ্চম শ্ৰেণীৰ মই কুৱেশ্যন পেপাৰখন তোমালোকৰ আলোচনা ইতিমধ্যে পাৰ্ট 1 হিচাপে কৰিছিলো আৰু বহু ছাত্ৰছাত্ৰীয়ে অনুৰোধ কৰিছিল বাকিখিনি আলোচনা কৰিব লাগে ইতিমধ্যে 1 নম্বৰৰ পৰা আমি তোমালোকক আলোচনা কৰিছো তোমালোকৰ লগত প্ৰায় যেটো আমাৰ 18 নম্বৰলৈ আলোচনা কৰিছো ইতিমধ্যে আজি 19 নম্বৰৰ পৰা আলোচনা যিসকলে চোৱা নাই তোমালোকে ডেসক্ৰিপচনত তোমালোকে লিংক পাবা লিংকত ক্লিক কৰিবা আগৰ ভিডিওটো চাই লবা 18 নম্বৰলৈকে এতিয়া আমি 19 নম্বৰলৈ আলোচনা কৰিম ছাত্ৰছাত্ৰী তাৰ আগতে জনাব বিচাৰো তোমালোকৰ যদি কোনো দাদা বাইদেউ ক্লাস 7ত ক্লাস 8ত ক্লাস 9ত পঢ়ি আছে তেতিয়া হলে আমাৰ অনলাইন টিউশন আৰম্ভ হ'ব গতি এডমিশন হৈয়ে আছে যদি কোনো ছাত্ৰতে ইচ্ছুক হৈ ল'ব পাৰিব মাত্ৰ 99 টকাত মাহিলি আৰু বছৰটোৰ কাৰণে পঢ়িলে মাত্ৰ 999 টকাত এবছৰ পঢ়িব পাৰিব যত ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ গতিকে আপোনালোকৰ ল'ৰা ছোৱালী বা তোমাৰ দাদা বাইদেউ যি আছে জয়েন হ'ব পাৰিব আমাৰ ক্লাস হয় 8 9 10 ৰ ঠিক আছে গতিকে 7 যদি পাইছে বা 8 পাব গতিকে 8 ৰ পৰা ল'ব পাৰিব 9 পাব 10 পাব আটাইখিনি ল'ব পাৰিব আমি আটাইখিনি সিলেবাস ভিত্তিত পঢ়াই দিম এতিয়া আমি প্ৰশ্ন হিলে গিছো কি কৰিবা তোমালে হোৱাটছএপ নম্বৰতে এসএমএস কৰিলে হ'ল যে অনলাইন ক্লাছ লম ক্লাস 9 ৰ বা ক্লাস 8 ৰ বা ক্লাস 7 ৰ বা ক্লাস 10 ৰ ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীৰ দিহল আৰু শাখা প্ৰশাখা হিং থাকে হেতু হৈছে গটো হ'ব বলগা হৰিণৰ শৰীৰত কিহৰ অভাৱত দাঁতৰ আলু উখহে আৰু দাঁতৰ পৰা তেজ ওলাই ভিটামিন সিৰ অভাৱত বিলাতী মাটি প্ৰস্তুত কৰিবলৈ তলৰ কোনবিধ কেঁচামাল ব্যৱহাৰ কৰা হয় চুনশিলৰ ব্যৱহাৰ কৰা হয় ভুল বিকল্পটো চিনাক্ত কৰা ইয়াৰ এনসাৰটো হ'ব বড়ো ফালি কাৰ্বি পেকক আৰু তিৱা হৈছে আৰনাই বড়োৰ হয় নহয় গতিকে কত হ'ব শুদ্ধ উত্তৰ এতিয়া আমাৰ সম্পূৰ্ণ নাম কি আছে অটোমেটেড টেলাৰ মেচিন যেটো আমি এটো হ'ব কত হ'ব শুদ্ধ উত্তৰ 24 নম্বৰৰ কত হ'ব শুদ্ধ উত্তৰ 25 নম্বৰৰ হতো হ'ব শুদ্ধ উত্তৰ 26 নম্বৰৰ কত হ'ব শুদ্ধ উত্তৰ 27 নম্বৰৰ হ'ব কত 28 নম্বৰৰ উত্তৰ হ'ব গটো 29 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব হতো 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ঘটো 31 নম্বৰৰ কটো 32 নম্বৰৰ হতো 33 নম্বৰৰ গটো 34 নম্বৰৰ গটো 35 নম্বৰৰ হতো 36 নম্বৰৰ হ 37 ৰ খ 38 ৰ ক হ'ব 39 নম্বৰৰ সি টু হ'ব 39 ৰ একটো সি ডি টু হ'ব 2 নম্বৰৰ 39 ৰ 3 টু হ'ব এটো 4 টু হ'ব এটো 40 নম্বৰৰ ডি টু হ'ব 41 নম্বৰৰ সি টু 42 নম্বৰৰ ডি 43 নম্বৰৰ বি 44 নম্বৰৰ সি 45 নম্বৰৰ বি 46 নম্বৰৰ সি 47 নম্বৰৰ এ 48 ৰ এ 49 নম্বৰৰ বি 50 নম্বৰৰ ডি 51 ৰ ডি 52 ৰ এ 53 হ'ব বি টু 54 নম্বৰ ডি 55 ৰ সি হ'ব 56 ৰ এ বি 57 ৰ কটো হ'ব 58 ৰ হটো হ'ব উত্তৰ 59 হ'ব কটো 60 নম্বৰৰ গটো 61 নম্বৰ হ'ব হটো কটো হ'ব 62 নম্বৰৰ গ 63 নম্বৰৰ ক 64 নম্বৰৰ হটো হ'ব শুদ্ধ উত্তৰ 65 নম্বৰৰ হটো হ'ব 66 নম্বৰৰ হটো 67 নম্বৰৰ হটো 68 নম্বৰৰ হ হ'ব শুদ্ধ উত্তৰ 69 হ'ব ক 70 নম্বৰৰ গটো 71 নম্বৰৰ হ 72 নম্বৰ খ 73 নম্বৰ গ 76 নম্বৰ হ 75 নম্বৰ ক 76 নম্বৰ ক 77 নম্বৰৰ কটো হ'ব 78 নম্বৰৰ কটো তাৰপিছত 79 নম্বৰৰ খ 80 নম্বৰৰ গ 81 নম্বৰৰ ক 82 নম্বৰৰ হ 83 নম্বৰৰ গ 84 নম্বৰৰ খ 85 নম্বৰৰ গ 86 নম্বৰৰ হ'ব কটো শুদ্ধ উত্তৰ 87 ৰ গটো 88 ৰ কটো হ'ব 89 ৰ কটো 90 ৰ হটো হ'ব শুদ্ধ উত্তৰ 91 হ 92 খ 93 গ 94 হ'ব গ আৰু 95 হ'ব ক ছাত্ৰছাত্ৰীসকল 100টা প্ৰশ্ন ইতিমধ্যে মই আটাইখিনি তোমালোকক আলোচনা কৰিলো আৰু এটোত কি হ'ব ইয়াৰ হ'ব শ্ৰু হ'ব যাক শ্ৰুতলিপি আৰু 9 যোগ 10 যোগ ৰ হ'ব কিবা নৈদেন্দ্ৰ ইন্দ্ৰ হ'ব বাকিখিনি ইমান কথা নাই এমসিকিউ টা আৰু বাকিখিনি তোমালোকে নিজে বুজাই লিখিব পাৰিছাই চাগে আবেদন আৰু চিঠিৰ মাজত যিকোনো দুটা পাৰ্থক্য লিখা যি মূল্যাবাঢ়ে তাৰ দুপাতত আছে এইবিলাক তোমালোকে নিজৰ বনাই লিখিছা হয় নহয় একেকা তলত যিকোনো শব্দ অৰ্থ লিখি একেকা মানে আমি একেকা মানুহজনে তেক একেকা দিলে প্ৰভেদ মানে ভেদাভেদ হয় নহয় আমি হিন্দু মুছলমান আমাৰ প্ৰভেদ নাই
বা আমি সকলো জাতি একে, বড়ো অসমীয়া আমাৰ মাজত প্ৰভেদ নাই, তেনেকুৱা আৰু ওজাপালি পৰিধান কৰা সাজপাৰ কেনেকুৱা, এইবিলাক তোমালোকৰ কিতাপত আছে, হয় নহয়? বাকীখিনি তোমালোকে নিশ্চয় পাৰিছে, এইবিলাক আৰু একেবাৰে সহজ, হয় নহয়, কিতাপত থকা। মই বাকীখিনি তোমালোকক বুজাই দিলো, MCQ খিনি মেইন, MCQ খিনি হৈছে নে তোমালোকে গম পালা, আৰু কিমান মাৰ্কছ কৰিব পাৰিলা, কেনেকুৱা হৈছে পৰীক্ষা, কমেণ্ট ছেকশ্যনত বা নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।